আসাম কাৰেণ্ট এফেয়াৰ্ছ 2026 আজি আমাৰ পাৰ্ট 1 বহুতৰে খেলি মেলি লাগিব পাৰে যে পাৰ্ট 27লৈকে আমি পঢ়ি আছিলোঁ পাৰ্ট 1 কেনেকৈ আহি গ'ল চাওক 2025ত আমি যিখিনি পঢ়িছিলোঁ সেইটো এটা বেলেগ প্লেলিষ্ট হ'ব ঠিক আছে আৰু এইটো এটা নতুন প্লেলিষ্ট হ'ব ইয়াত আমি 2026ত যিমানবোৰ আপডেট আহিব যিমানবোৰ নিউজ আহিব সেইবোৰ আমি মানে এই প্লেলিষ্টটোত এড কৰি গৈ থাকিম ঠিক আছে গতিকে আপোনালোকে ভুল নাভাবিব যে এইটো বেলেগ হ'ব নেকি নাই আসাম কাৰেণ্ট এফেয়াৰ্ছে হ'ব আৰু আপোনালোকে যদি আপকামিং ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানে পৰীক্ষা দিবলৈ যায় তেনেহ'লে 2025ৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে চাব লাগিব জুন মানৰ পৰা ঠিক আছে সেইকাৰণে আপোনালোকে সেই প্লেলিষ্টটো ফ'ল' কৰিব কিন্তু 2026ত যিবোৰ নিউজ আহিব যিবোৰ আপডেট আহিব আমি ইয়াত পঢ়িবলৈ ট্ৰাই কৰিম অ'কে নিশ্চয় বুজি পাইছে আপোনালোকে আৰু যদি কিবা ডাউট থাকে আমাক সুধিব পাৰে প্ৰথম টপিকটো হ'ল 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল বহুতে এই নিউজবোৰ স্কিপ কৰি দিয়ে কিন্তু এটা বস্তু মন কৰিব ৰিচেণ্টলি যিমানবোৰ এক্সাম হৈ গৈছে APSCৰ এইটো এটা ফেভৰেট টপিক হয় ঠিক আছে ইয়াৰ পৰা আপোনালোকে প্ৰত্যেকখন কুৱেশ্যন পেপাৰত মানে এটা বা দুটা কুৱেশ্যন দেখিবই আৰু এই কুৱেশ্যনকেইটা আপোনালোকে নিজে ছল্ভ কৰিব লাগিব ঠিক আছে চাওক ইয়াতে মনত ৰাখিব যে মঞ্জুল বৰুৱাছ ৰোমান্টিক এফেয়াৰ্ছ ছায়েন্স এট এছিয়ান ফিল্ম ফেষ্টিভেল দুটা প্ৰকাৰে কুৱেশ্যন আহিব পাৰে নাম্বাৰ 1 ফিল্মখনৰ নাম সুধিব পাৰে নাম্বাৰ 2 ডাইৰেক্টৰৰ নাম সুধিব পাৰে ঠিক আছে চ' ভালদৰে মনত ৰাখিব যে ডাইৰেক্টৰ মঞ্জুল বৰুৱাছ আছামিজ লেংগুৱেজ ফিল্ম ৰোমান্টিক এফেয়াৰ্ছ ইমাৰ্জ এজ ওৱান অফ দ্য বিগেষ্ট উইনাৰ এট দ্য ফেষ্টিভেল দ্য ফিল্ম ছিকিউৰ দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড সেইটো মনত ৰাখিব ঠিক আছে মঞ্জুল বৰুৱাই ৰোমান্টিক এফেয়াৰ্ছৰ কাৰণে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে লগতে দ্য বেষ্ট এক্টৰ ফিমেল সেইটো মনত ৰাখিব ফৰ কাজবি শংকৰিশন ঠিক আছে তো বেষ্ট ডাইৰেক্টৰ আৰু বেষ্ট এক্টৰ এই ৰোমান্টিক এফেয়াৰ্ছ এই ফিল্মখনত পাইছে হ'ব আৰু লগতে মনত ৰাখিব যে এই যি 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল হৈছিলে তাতে সঞ্জীৱ সভাপণ্ডিতৰ আকাশ হেনু নদীৰ নাম অন বেষ্ট ফিল্ম ইন দ্য ইণ্ডিয়ান চিনেমা কেটেগৰী ঠিক আছে ডাইৰেক্ট কুৱেশ্যন সুধি দিব পাৰে নামটো আৰু ডাইৰেক্টৰজনৰ নামটো সুধিব পাৰে চাওক চিম্পল কুৱেশ্যন চাওক ইয়াত সুধিছে চাওক ৰিচেণ্টলি হৈ যোৱা কেইটামান এক্সামত আৰু APSCৰ এটা ফেভৰেট টপিক হয় আৰু এই কুৱেশ্যন কেইটাৰ এনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব হ'ব তাৰপিছত নেক্সট 3 এন্ডেঞ্জাৰ্ড ইণ্ডিজিনিয়াছ লেংগুৱেজেছ অফ আছাম ডিজিটেল যে দ্য অল আছাম ষ্টুডেণ্ট ইউনিয়ন ASU and Nanda Talukdar Foundation have completed a landmark initiative to digitally preserve 3 of Assam's most endangered indigenous language খামায়াং টাইফাকে এণ্ড চিংফু চাওক এতিয়া ইয়াত এই তিনিটা লেংগুৱেজৰ নাম যিহেতু নিউজত আহিছে কামিং এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন বনিব পাৰে ডাইৰেক্ট কুৱেশ্যনো দিব পাৰে বা টাইফাকেসকলৰ ওপৰত চিংফুসকলৰ ওপৰত খামায়াং লেংগুৱেজৰ ওপৰত কুৱেশ্যনটো এটা বনিব পাৰে ঠিক আছে ইয়াত এটা বস্তু মনত ৰাখিব যে এইকেইটা লেংগুৱেজ প্ৰায় মানে নাইকিয়া হ'বলৈ গৈ আছে ঠিক আছে চ' ইয়াতে সেইকাৰণে লিখিছে 3 এন্ডেঞ্জাৰ্ড ইণ্ডিজিনিয়াছ লেংগুৱেজেছ বিশেষকৈ যিটো খামায়াং লেংগুৱেজ অসমত অনলি এজন মানুহ আছে যিয়ে ফ্লুৱেণ্টলি ক'ব পাৰে আৰু পঢ়িব পাৰে তেওঁৰ নাম হৈছে ভোগেশ্বৰ থমুং ইম্পৰ্টেণ্ট হয় নামটো মনত ৰাখিব ডিজিটাইজিং আছাম ইনিচিয়েটিভ ইয়াৰ বিষয়ে আমি আগতেও ডিছকাছ কৰিছিলোঁ এইটো আপোনালোকে নিশ্চয় চাইছিলে ইয়াৰ জৰিয়তে যিবোৰ মেনুস্ক্ৰিপ্ট আছে বা যিবোৰ ধৰক পুথি আছে আগৰ বুকছ আছে যিবোৰ লেংগুৱেজ আছে সেইবোৰ ডিজিটেলাইজ কৰি গৈ আছে ঠিক আছে এইটো আমি পিছত আকৌ এবাৰ চাবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া আপোনালোকে খামায়াং লেংগুৱেজৰ ভোগেশ্বৰ থমুং সেইটো মনত ৰাখক কুৱেশ্যন যিকোনো প্ৰকাৰে সুধিব পাৰে জাষ্ট পইণ্টবোৰ আপোনালোকে যদি মনত ৰাখিব পাৰে তেনেহ'লে যেনেকুৱা কুৱেশ্যন হ'লেও এনচাৰ কৰিব পাৰিব ঠিক আছে তেনেকৈ আমি টাইফাকেসকলৰ বিষয়ে কেইদিনমান আগত ছেশ্যন এটা কৰিছিলোঁ তাত নিশ্চয় আপোনালোকে চাইছিলে মেইনলি যদি চাওঁ আমি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰায় এপ্ৰক্সিমেটলি 2000 ইয়াতে তেওঁলোকৰ পপুলেশ্যন আছে ঠিক মোৰ লগতে চাংলাং আৰু লোহিত ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশতো তেওঁলোকৰ পপুলেশ্যন আছে ঠিক আছে চ' কেনেকৈ আহিছিলে কি হৈছিলে ইয়াৰ বিষয়ে আমি ভালদৰে ডিছকাছ কৰি থৈ দিছোঁ 2025ৰ আপোনালোকে যিকেইটা ছেশ্যন আপোনাৰ 14 বা 15ত আছে এবাৰ চাই ল'ব কাৰণ আমি যদি আকৌ আগৰ বস্তুবোৰ পঢ়ি থাকোঁ তেনেহ'লে সময় গুচি যাব আপোনালোকে স্ক্ৰীনশ্বট লৈ এইখিনি পঢ়ি ল'ব পাৰে পঢ়িলে বুজি পাব সকলোবোৰ বস্তু ধুনীয়াকৈ ইয়াত দিয়া হৈ আছে ফেষ্টিভেল ড্ৰেছেছ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপকামিং এক্সামত আপোনালোকে 100% ইয়াৰ পৰা কুৱেশ্যন পাব 100% নহয় 150 ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট নিউজ আপোনালোকে জানে যে 70 মেগাৱাট ছ'লাৰ পাৱাৰ প্ৰজেক্ট ঠিক আছে আছাম চিএম ইনেগুৰেট 70 মেগাৱাট ছ'লাৰ পাৱাৰ প্ৰজেক্ট ইন ধুবুৰী আৰু তো মনত ৰাখিব যে আছামছ ফাৰ্ষ্ট ইউটিলিটি স্কেল ছ'লাৰ প্লাণ্ট চাওক ইউটিলিটি স্কেল ছ'লাৰ প্লাণ্ট মানে
লাৰ্জ স্কেল মনত ৰাখক আৰু ঠিক আছে সেইটো আপোনালোকে ধৰক যে বহুত মেগাৱাট যিবোৰ গিগাৱাটত পাৱাৰ উৎপাদন কৰে সেইবোৰ আমি ক'ব পাৰোঁ হ'ব চ' মনত ৰাখিব ধুবুৰী ডিষ্ট্ৰিক্ট ছিংগল কুৱেশ্যন আহিব পাৰে with the commissioning of this 70 megawatt plant the state's total solar capacity has now reached 680 megawatts চাওক যিহেতু ইয়াত আণ্ডাৰলাইন কৰা হৈ আছে ইম্পৰ্টেণ্ট হয় চাই থৈ দিয়ক ষ্টেটমেণ্ট বেছ কুৱেশ্যনত ষ্টেটমেণ্ট দি দিব বহুত চাওক এটা টপিকত বেছি বস্তু আমি নিদিওঁ যিখিনি দিওঁ সেইখিনি কিন্তু আপোনালোকে স্কিপ কৰিব নোৱাৰে হ'ব আৰু দ্য প্ৰজেক্ট হেজ বিন ডেভেলপ বাই SGHBL গ্ৰীণ এনাৰ্জি লিমিটেড এ পাৰ্টনাৰ অৰ্গেনাইজেশ্যন অফ SGHBL নৱৰত্ন আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ পাৱাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হ'ব তাৰপিছত আপোনালোকে নিশ্চয় জানে উদাসীন ভকত আছাম লঞ্চেছ মন্থলি এইট স্কিম ফৰ উদাসীন ভকত যিসকলে আছাম বাজেটৰ ছেশ্যনসমূহ কৰিছে তাত নিশ্চয় এই স্কিমটোৰ বিষয়ে আপোনালোকে শুনিছিলে আৰু এইটো বৰ্তমান লঞ্চ কৰা হৈছে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা লঞ্চ এ ফাইনেন্সিয়েল এছিষ্টেণ্ট স্কিম ফৰ উদাসীন ভকছ প্ৰভাইডিং এ মন্থলি ছাপোৰ্ট অফ ₹1500 হ'ব ইমানখিনি চাই থ'লেও আপোনালোকৰ হৈ যাব বাকী ইয়াত যিখিনি লিখা হৈ আছে নাচালেও চলিব মানে এইটো কম ইম্পৰ্টেণ্ট মই যিবোৰ ইমান বহুত বেছি ইম্পৰ্টেণ্ট নহয় সেইবোৰ মই কৈ যাওঁ এইটো যদি আপোনালোকে ভাবে যে ইমান মনত ৰাখিব মোৰ মানে সময় নাই তেনেহ'লে স্কিপ কৰি যাব পাৰে ঠিক আছে তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট এইটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে ভূমি পূজন কৰি থৈ গৈছে ইয়াৰ বিষয়ে আপোনালোকে চাব লাগিব আপকামিং এক্সামত কুৱেশ্যন পাব দ্য কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট উইথ এন এষ্টিমেটেড ইনভেষ্টমেণ্ট এক্সিডিং এইবোৰ নালাগে মনত ৰাখিব নালাগে 6,950 crore will comprise the এইটো ইম্পৰ্টেণ্ট হয় 4-lane corridor from কলিয়াবৰ টু নুমলীগড় of NH 715 ডাইৰেক্ট সুধি দিব কোনটো NH বা কোনখন ঠাই কানেক্ট কৰাব হ'ব ফৰ এ লেংথ অফ 86 কিলোমিটাৰ আৰু এই প্ৰজেক্টটোত আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট কোনটো হয় য়েছ 35 কিলোমিটাৰ এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ ঠিক আছে ডিফাইনিং ফিচাৰ অফ দ্য প্ৰজেক্ট ইজ দ্য 35 কিলোমিটাৰ এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ থ্ৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এতিয়া কথাটো হ'ল যে ইয়াত আমি যিখিনি ইনফৰ্মেশ্যন ল'লোঁ আৰু কি পঢ়িব লাগিব এতিয়া চাওক এই এলিভেটেড কৰিডৰটো যে হ'ব এইখিনি বনাই থাকোঁতে কি অসুবিধা আহিব পাৰে এনভাইৰমেণ্টেল কি ইম্পেক্ট আহিব পাৰে বা সুবিধা কি হ'ব পাৰে এইখিনি পঢ়িব লাগিব কিন্তু যদি আপুনি অবজেক্টিভ টাইপ এক্সামৰ কাৰণে পঢ়ি আছে দৰকাৰ নাই যদি আপুনি CC মেইনছ বা মানে APSCৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে মেইনছত এনেকুৱা কুৱেশ্যন সুধিব পাৰে গতিকে তাৰ কাৰণে আপোনালোকে অলপমান ইয়াক মানে আৰু ডেপথত গৈ আপোনালোকে চাব লাগিব কিন্তু অবজেক্টিভ টাইপ এক্সামৰ কাৰণে যিবোৰ ইনফৰ্মেশ্যন ইয়াত দিয়া আছে সেইখিনিৰ ওপৰতে কুৱেশ্যন আহিব ঠিক আছে গতিকে আপোনালোকে নিজেই মানে ভাবিব যে আপুনি কোনটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সেইমতে আপোনালোকে পঢ়ি যাওক তেতিয়া বেছি ভাল হ'ব ঠিক আছে তাৰপিছত বাগৰুম্বা ইম্পৰ্টেণ্ট হয় আৰু 2026ত যিমান এক্সাম আহিব ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকে পাব চাওক 17 জানুৱাৰী তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত আছিলে এইটো আপোনালোকে জানে ডেটটো মনত ৰাখি থৈ দিব কাৰণ বিহু ঝুমুৰ এইকেইটাও হৈ গৈছিলে তাৰ ডেটকেইটাও আপোনালোকে চাই থৈ দিব এতিয়া বাগৰুম্বা ধোৱাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিলে কি আহিব পাৰে য়েছ বাগৰুম্বা ডান্সটোৰ বিষয়ে আপোনালোকে জানিব লাগিব কি বুলি কোৱা হয় বাটাৰফ্লাই ডান্স ঠিক আছে এইটো মনত ৰাখিব বাগৰুম্বা often referred as a butterfly dance is an expression of harmony between nature rhyme and community life ডান্সটো যদি আপোনালোকে চোৱা নাই এবাৰ চাব 17 মিনিটৰ যিটো পাৰফৰ্মেঞ্চ আছে সেইটো এবাৰ চাবলৈ ট্ৰাই কৰিব তাৰ পজিশ্যনবোৰ বা কেনেকৈ নাচে কেনেকৈ মানে প্ৰকৃতিৰ লগত মিল আছে বা পখিলা বাটাৰফ্লাই ডান্স কিয় কোৱা হয় ভালকৈ যদি ডান্সটো চাই তেনেহ'লে আপোনালোকে বুজি পাব আৰু সেইবোৰ চাব লাগে সেইবোৰ ইম্পৰ্টেণ্ট হয় আৰু এই বছৰটো আপোনালোকে ইয়াৰ ওপৰত কুৱেশ্যন মানে পাব ঠিক আছে ইয়াৰ লগতে আপোনালোকে চাব কি ড্ৰেছ পিন্ধা হয় ৰেড য়েল্লো গ্ৰীণ কালাৰ ড্ৰেছেছ পিন্ধা হয় কি কোৱা হয় দখনা আৰণাই ইয়াৰ বিষয়ে আমি যেতিয়া কালচাৰ পঢ়িছিলোঁ তাততো দিয়া হৈ আছে সেইখিনি আপোনালোকে চাব পাৰিব এবাৰ মই ৰিভিজন কৰাই দিম লগতে আপোনালোকে চাই থ'ব যে বাগৰুম্বাৰ লগত মানে যিবোৰ ইনষ্ট্ৰুমেণ্ট আছে চিফুং জোতা চেৰজা কি হয় চিফুং কি হয় বাঁহী হয়নে জি আই টেগ পাইছিলে আছে নাই মই দেখাই আছোঁ ৰ'ব ক'ত গ'লে এইটো চিফুং সুধি দিব পাৰে যে চিফুং তলৰ কোনটো বেম্বো ইনষ্ট্ৰুমেণ্ট হয় ঠিক আছে তাৰপিছত আপোনালোকে গগনা চেৰজা কি হয় ইয়াত লিখা হৈ আছে আপোনালোকে পঢ়িলে বুজি পাব ঠিক আছে থকা খাম যিটো ড্ৰামটো হয় ঠিক আছে সেইটো কোৱা হয় খাম এইবোৰ বুজিব লগা একো নাই য'ত আমি অলপমান সময় দিব লাগে তাত সময় দিওঁ এইবোৰ আপোনালোকে পঢ়িলে ধুনীয়াকৈ গম পাই যাব ঠিক আছে তেনেকৈ বড়োসকলৰ যিবোৰ ফেষ্টিভেল আছে খেৰাই বৈশাগু বাথৌ পূজা আমি অলৰেডি এইবোৰ পঢ়ি আহিছোঁ খালি আপোনালোকে এবাৰ চাওক আৰু মনত ৰাখক তেনেকৈ সাজ পোছাক কি আছে দখনা গামচা আৰু এনেকুৱা কুৱেশ্যনবোৰ সোধে আপোনাৰ লিষ্ট 1ত আপোনাৰ
ট্ৰাইব থাকিব, লিষ্টটোত ড্ৰেছেছ থাকিব, মিলাবলৈ দিব, ঠিক আছে। তেনেকৈ নাফাম ইউনিক যিটো ডিছ হয়, তেনেকৈ বাগৰুম্বা ডান্স জানে, আৰু বড়ো ৱৰ্ড অফ মেৰিজ ইজ হাবা, ঠিক আছে। এই বস্তুবোৰ মনত ৰাখিব। তাৰপিছত GI টেগ কোনখিনি ইনষ্ট্ৰুমেণ্টে পাইছে বা কোনখিনি ট্ৰেডিশ্যনেল এটেয়াৰ পাইছে, ইনষ্ট্ৰুমেণ্টে পাইছে, প্ৰডাক্টছে পাইছে, এইবাৰ এবাৰ চাবলৈ ট্ৰাই কৰিব। ইম্পৰ্টেণ্ট হয় 2026ত ইয়াৰ ওপৰত আপোনালোকে কুৱেশ্যন পাবই, ঠিক আছে। চ' আজি আমি ইমানখিনিয়ে কৰোঁ, বেছি দীঘলীয়া নকৰোঁ। আপোনালোকক যিখিনি টপিক দিলোঁ ভালদৰে চাব। নেক্সট ছেশ্যনত আমি আকৌ লগ পাম। এটা কাম কৰিব, যদি মই ৰেকৰ্ডেড ছেশ্যন দিব নোৱাৰোঁ, যিসকলে আমাৰ গ্ৰুপত আছে তেওঁলোকে PDF সমূহ ল'ব পাৰিব, কণ্টেক্ট কৰিব আৰু ভালদৰে পঢ়িব পাৰিব। থেংক ইউ।